NB নিউজৰ তৰফৰ পৰা অসমীয়া বাপতি সাহন এই ৰঙালী বিহুৰ উপলক্ষে আমালে শুভেচ্ছা জনায় আমালে যি অংগবস্ত্ৰ আৰু তাৰ লগতে সদ্য প্ৰকাশিত যিখন মাহেকীয়া আলোচনী সমীক্ষণ এই দুই ভাগ বস্তু আমালে আগবঢ়োৱাত আমি সেই শুভেচ্ছা আৰু লগতে এই কিপত বস্তুৰ কাৰণে আদৰেৰে গ্ৰহণ কৰিছোঁ আৰু তাৰ লগে লগে আমি আজি এই ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত আমি NB নিউজৰ বিশেষকৈ সন্মানীয় CMD নিপেন দাস ডাঙৰীয়ালৈ এই বিহুৰ আন্তৰিক উলগ আৰু আগন্তুক নতুন বছৰৰ দিনকেইটা যাতে সুন্দৰভাৱে তেখেতৰ পাৰ হয় সমৃদ্ধিশালী হয় আৰু তেখেতৰ বিশেষকৈ ক'ব লাগিব তেখেতে যি NB নিউজৰ যোগেদি গোটেই অসমবাসীক সকলোবিলাক তথ্য খুব সুন্দৰভাৱে প্ৰান্তে প্ৰান্তে দিব পাৰিছে সেইটোৱে কিন্তু এটা বৰ যোগাত্মক দিশ বুলি ক'ব লাগিব আৰু NB নিউজৰ যিটো উত্তৰণ সেইটো আমি দেখি সঁচাকৈ সন্তুষ্টিত হৈছোঁ আৰু সেইকাৰণে আমি এই হেঁপাহতে আমি NB নিউজৰ উত্তৰ মংগল কামনা কৰিছোঁ তাৰ লগতে এই NB নিউজৰ লগত জড়িত সকলো কৰ্মকৰ্তা আৰু বিভিন্ন জিলা প্ৰান্তত থকা সাংবাদিক গোটেই পৰিয়াললৈকে আমি এই ৰঙালী বিহুৰ উলগ তাৰ লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ সকলো সুন্দৰ হৈ থাকক সমৃদ্ধিশালী হৈ থাকক আৰু তাৰ লগতে আপোনাৰ এই নিউজ NB নিউজৰ চেনেল আমি সদৌ অসমবাসীলৈ আমি বিহুৰ উলগ জনাইছোঁ সকলোকে আমি নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক দিনবিলাক সকলোৰে মংগলময় হওক আনন্দময় হওক সমৃদ্ধিশালী হওক NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।